আমিতো আগৰ পৰা কৈ আহিছোঁ, কাৰণ যিটো পৰিৱেশ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিলোঁ, নিৰ্বাচনৰ দিনটোৰ পিছত যিবিলাক আমাৰ দলৰ কাৰ্যকৰ্তা কৰ্মকৰ্তা আৰু মিত্ৰ দলৰ কৰ্মকৰ্তাৰ পৰা খবৰ খাতি ল'লোঁ বা বিভিন্নজনৰ পৰা, তাৰ ওপৰত ভিত্তি কৰি এটা ধাৰণা কৰিছিলোঁৱে যে এইবাৰ NDA পুনৰ পূৰ্বতকৈ অধিক আসন লৈ ক্ষমতালৈ আহিব। যোৱাকালি আমি দেখিলোঁ যে যিবিলাক বেলেগ বেলেগ গ্ৰুপৰ যি এক্সিট পোল আমি দেখিলোঁ, সেই এক্সিট পোলেও একেটা কথাই কয়, আৰু মই নিশ্চিত যে এইবাৰ এক্সিট পোলে যিটো কৈছে আৰু যিটো নিজেও বিভিন্ন চ'ৰ্চৰ পৰা খবৰ লৈ ধাৰণা কৰিলোঁ যে হিউজ মেজৰিটি লৈ মানে থাৰ্ড টাৰ্মত এবাৰ NDA পুনৰ ক্ষমতালৈ আহিব। যিখিনি আসন দিছে সেইখিনি আসনে আশা কৰিছিল নে তাতকৈ আপোনালোকৰ বেছি আসন আশা কৰিলে? মইতো কৈছোঁ যে পূৰ্বতকৈ আসন আমাৰ বৃদ্ধি পাব। মই পূৰ্বতকৈ বৃদ্ধি পাব এই কথাটো কৈ আছোঁ। একেবাৰে সংখ্যাটো পোৱাটোতো একেবাৰে মোৰ কাৰণে মই ভাবোঁ যে ঠিক নহ'ব। আজিৰ দিনটোত 4 তাৰিখটো পালেহি যিহেতু, কিন্তু পূৰ্বতকৈ আসনৰ সংখ্যা বৃদ্ধি পাব। বিৰোধীয়ে কৈছে যে এক্সিটৰ যিটো সংখ্যা, সেই সংখ্যা বিৰোধীয়ে লক্ষ্য কৰিছে আৰু কৈছে যে বিৰোধীৰ চৰকাৰ তেওঁলোকে এতিয়াও কৈছে বিৰোধীৰ চৰকাৰ হ'ব। তামিলনাডুৰ ক্ষেত্ৰত এক্সিট পোলৰ কথা বিৰোধীয়ে কি কয়? তেওঁলোকে ইয়াত ক্ষমতাত নাহে এটা এক্সিট পোলে কোৱাৰ বাবে, তাৰ তেনেকুৱা এটা পিকচাৰ দিয়াৰ বাবে তেওঁলোকে সেইটো নহয় বুলি ক'ব খুজিছে। আৰু তেনেকুৱা এটা আপোনালোকে দেখিছে যে যোৱা দিনকেইটাত তেওঁলোকে জনসাধাৰণক এটা ধাৰণা দিব বিচাৰিছিল তেওঁলোকৰ কথা বতৰাৰ জৰিয়তে যে কংগ্ৰেছ আৰু কংগ্ৰেছৰ মিত্ৰ দল ক্ষমতালৈ আহিব। এতিয়া অবাস্তৱ, কাৰণ কংগ্ৰেছৰ সেই বেয়া দিনবিলাকৰ কথা অসমৰ মানুহে পাহৰা নাই। আৰু যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি উন্নয়ন আৰু বিকাশ হৈছে, আৰু মই ভাবোঁ যে জনসাধাৰণে সেইবাবেই এইবাৰ NDAৰ পক্ষত ভোটদান কৰিছে। যদি NDAৰ চৰকাৰ হয় আপোনালোকৰ ৰিজাল্টটো দিব দিয়ক, বাকী অন্য কথা বতৰাবিলাক আজিৰ দিনটোত মই নকওঁ। আপোনালোকৰ প্ৰায়ৰিটি কি হ'ব অসমখনক লৈ? অসমখনৰ উন্নয়ন বিকাশটোৱে মূল কথা, আৰু অসম চুক্তিৰ ৰূপায়ণ, বিদেশী নাগৰিকৰ ইছ্যুটো তাৰ মূল ইছ্যু। গতিকে এই ইছ্যুবিলাক ডেফিনেটলি থাকিব। এটা কথা আপোনালোকে দীৰ্ঘদিনৰ কৈ আছে যে EUDF-ৰ জন্ম আৰু EUDF-ৰ কাম কাজ, এইবাৰ নিৰ্বাচনে এক প্ৰকাৰ এক্সিট পোলে ধুলিচাত কৰি দেখুৱাইছে যে EUDF-ৰ আৰু অসমত স্থান নাই, তেখেতসকলৰ যি আছিলে সেয়া এইবাৰ তুলি পকাই উভালিব। এই কথাখিনি প্ৰায় এক্সিট পোলত প্ৰকাশ হৈছে। কেনেকুৱা ধৰণৰ আপোনালোকে EUDF-ৰ বিপৰ্যয়টো একেবাৰে নিশ্চিত। সেইটো নিৰ্বাচনৰ আগতেই স্পষ্ট হৈ পৰিছে যে এইবাৰ EUDF বেয়াকৈ বিপৰ্যয়ৰ সন্মুখীন হ'ব। কাৰণ যোৱা দিনবিলাকত তেওঁলোকে কেৱল ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি মানুহৰ মাজত ভোট লয়, তাৰপিছততো একো কাম কাজ কৰা নাই। জনসাধাৰণে উন্নয়ন বিচাৰে, বিকাশ বিচাৰে। গতিকে জনসাধাৰণৰ উন্নয়ন আৰু বিকাশৰ পক্ষত ভোট দিছে। EUDF-ক কিয় ভোট দিব আৰু কংগ্ৰেছক কিয় ভোট দিব? কাৰণ কংগ্ৰেছ দীৰ্ঘদিন ধৰি ক্ষমতাত থকা দল, আৰু এই দলটোৱে স্বাধীনতাৰ পিছত ইমান দীঘলীয়া সময়ত যিখিনি কাম কৰিব লাগিছিল কৰিব নোৱাৰিলে, কিন্তু এই 5টা বছৰত এখন সুকীয়া ছবি ৰাজ্যখনৰ অসমৰ জনসাধাৰণে দেখা পাইছে, আৰু সেইকাৰণে জনসাধাৰণে ভোট দিছে। আপোনালোকৰ এগৰাকী প্ৰাৰ্থী জিব্ৰানে ফেচবুকত এটা বিশেষ পোষ্ট কৰিছে যে চিপৰাঙৰ প্ৰসংগত বিজেপিত চিপৰাং মৰাৰ কথা কৈছিল। তেওঁ কৈছে যে তেওঁৰ সমষ্টিত তেনেকুৱা কিছুমান চিপৰাং চলিছে, গতিকে অসম গণ পৰিষদতো কোনোবাই বিজেপিৰ পৰাই হওক বা বাহিৰৰ পৰাই হওক, অসম গণ পৰিষদৰ ভিতৰৰ পৰাই হওক চাব লাগিব। এইটো মই দেখিছোঁ, তাৰ পোষ্টটো দেখিছোঁ, কিন্তু কোনো ফৰ্মেলি এতিয়ালৈকে তেনেকুৱা কোনো তেওঁৰ পৰা পত্ৰ পোৱা নাই। গতিকে ডেফিনেটলি সেই বিষয়টো আমি অনুসন্ধান কৰিম। চাওক, মই আৰু আজিৰ দিনটোত বিশেষ নকওঁ। আপোনালোকেতো নিজেও দেখি আছে, আপোনাৰ এক্সিট পোলবিলাক দেখোন আপোনালোকৰ চেনেলবিলাকেও দিছে, নিজা নিজা সমীক্ষাবিলাকতো দিয়ে আছে। এইটো কেইটামান দিন আছে। জনসাধাৰণে উন্নয়ন আৰু বিকাশৰ পক্ষত আছে, আৰু সেইকাৰণে জনসাধাৰণে ভোট দিছে, আৰু পূৰ্বতকৈ বেছি আসন লাভ কৰিব যে মই নিশ্চিত। সেইটো কোনো ডাঙৰ কথা নহয়। মানে প্ৰথম কথা হ'ল যে অসম গণ পৰিষদ দল এটা ধৰ্মনিৰপেক্ষ দল, আৰু পূৰ্বতেও আপোনালোকে জানে যে বৰাকত আমাৰ কেইবাজনো বিধায়ক আছিল,
মন্ত্ৰীও বৰাকৰ পৰা হৈছিল বা অন্য অঞ্চলতো আছিল। গতিকে আমি তেনেধৰণৰ কথাটো ভবা নাই। অৱশ্যে এইটো ঠিক যে কাৰণ এতিয়া ধৰ্মৰ ভিত্তিত যিহেতু বহুতেই ৰাজনীতি কৰে, আমিতো ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা নাই। মানে মই এইকাৰণেই কথাটো কৈছোঁ যে মানুহে AIUDF এতিয়া ধৰ্মীয় কথা বতৰাবিলাক কৈ পেলাই ভোট বিচাৰে, কংগ্ৰেছেও সেই একে লাইনত ভোট বিচাৰে, যাৰ ফলত কি হয় ভোটিং বিহেভিয়াৰত এই কথাবিলাক ৰিফ্লেক্ট কৰে, নকৰা নহয়। তৎসত্ত্বেও আমি ব্যাপক বিপুল সমৰ্থন লাভ কৰিছোঁ বুলি অনুভৱ কৰিছোঁ ধৰ্মীয় সংখ্যালঘুৰ। কাৰণ যেতিয়া মই মানকাছাৰত গৈছিলোঁ, মানকাছাৰত যাওঁতে অগণন লোক, জনসমুদ্ৰ মই দেখা পাইছোঁ, সোণাইত মই দেখা পাইছোঁ, হাইলাকান্দিত মই কাটিছা আলগাপুৰত মই দেখা পাইছোঁ, তদ্ৰুপ মই দেখা পাইছোঁ চাউথ কৰিমগঞ্জত, য'ত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত য'ত সভা সমিতি কৰিছিলোঁ, ৰাইজৰ সমৰ্থন মই প্ৰত্যক্ষ কৰিছিলোঁ। সকলো ঠাইতে জিকিব নোৱাৰিব পাৰোঁ, কিন্তু অসম গণ পৰিষদৰ ওপৰত ধৰ্মীয় সংখ্যালঘুৰ বিশ্বাস আৰু আস্থাটো যে এতিয়াও আছে, সেই কথাটো প্ৰমাণ হয়। এই কথাটো এনেকৈ কোৱা হৈছে যে অসম গণ পৰিষদত ক'ৰবাত এইবিলাকতো বিৰোধীয়ে কোৱা কথা, কংগ্ৰেছে কোৱা কথা। গতিকে আমাৰ কথা বতৰা বা আমাৰ চিন্তাধাৰাবোৰ তেনেকুৱা নহয়। যদি পাৰ্চেণ্টেজ ৱাইজ চাবলৈ যায় তেতিয়াহ'লে আপোনালোকৰ তুলনাত বিজেপিৰ আসন অধিক দিছে আৰু তেখেতলোকৰ জয়ৰ সেই পাৰ্চেণ্টেজো অধিক হ'ব এতিয়া। কিন্তু আপোনালোকক ক'ৰবাত যেনেকৈ আপোনালোকে ৱেইট কৰক 4 তাৰিখলৈ। মই অন্য কোনো এতিয়া আপুনি সোধা প্ৰশ্নৰ উত্তৰ মোৰ পৰা একো অন্য নাপায়। ৰিজাল্টলৈ বাট চাওক, তাৰপিছত যি ক'ব লাগে মই ক'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।